নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ বিজ্ঞানত থকা 3 নম্বৰ অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য। এই অধ্যায়ৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। আৰু তোমালোকে পাঠটি বা অনুশীলনীৰ প্ৰশ্নবোৰ পঢ়াৰ আগতে এবাৰ এই চাৰ্টটো চাই ল'বা। তোমালোকৰ কিতাপত দিয়া আছে এই চাৰ্টটো, ভিটামিন আৰু খনিজ লৱণৰ উৎস আৰু শৰীৰত ইহঁতৰ কাম। এই তোমালোকে ভিটামিনবোৰ এবাৰ চাই ল'বা। ইয়াৰ পৰা তোমালোকে এক্সামত কি পাবা, এক্সট্ৰা কুৱেশ্যন পাবা বা এক্সট্ৰা MCQ বা অতিৰিক্ত প্ৰশ্ন পাবা। যেনেকৈ ভিটামিন এৰ উৎস কি, মানে ক'ৰ পৰা ভিটামিন এ পোৱা যায়, গাজৰ, অমিতা, মিঠা আলু, আম, গাখীৰ ইত্যাদি। ইয়াৰ কাম কি, কাৰ্য, চকু আৰু ছাল নিৰোগী কৰি ৰাখে। এইবোৰ বস্তু তোমালোকে এক্সামত সহায় হ'ব যদি আগতে এবাৰ পঢ়ি লোৱা। এতিয়া আমি পলম নকৰাকৈ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম। আৰু তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 1 নম্বৰত আছে তোমালোকৰ তলত দিয়াসমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। তলত কিছুমান বস্তু দিয়া আছে, ইয়াৰ ভিতৰত অমিল কোনটো, অমিলটো হোৱাৰ কাৰণ কি লিখিব লাগিব। যেনেকৈ A নম্বৰত আছে জোৰা, বজ্ৰা, বাগি আৰু বুট। ইয়াৰ ভিতৰত অমিল কোনটো, যোনটো অমিল হ'ব, কিয় অমিল সেইটো কাৰণটো লিখিব লাগিব। কি আছে, উত্তৰ হ'ব অমিল বস্তু হৈছে কি বুট। বুটটো কিয় অমিল হ'ল, কাৰণ জোৰা, বজ্ৰা আৰু বাগি খাদ্য শস্য আৰু বুট হৈছে কি প্ৰাণীজ উৎপাদ। ঠিক আছে। তাৰপিছত কি হ'ব তোমালোকৰ B নম্বৰ ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। উত্তৰ কি হ'ব, অমিল বস্তু হৈছে চাউল। চাউল কিয় অমিল হ'ল ইহঁতৰ পৰা, কাৰণ হ'ব ৰাজমাহ, বুট, চয়াবিন প্ৰটিনযুক্ত খাদ্য বা ডাল, কিন্তু চাউলটো কি শ্বেতসাৰযুক্ত খাদ্য। ঠিক আছে। 2 নম্বৰত আছে তোমালোকৰ কি ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক বন্ধন প্ৰণালীৰ তুলনা কৰা। উত্তৰ হ'ব পুৰণি বন্ধন প্ৰণালীত প্ৰাকৃতিক উৎপাদন, আখ, পাত, গছৰ পাত, চাউল ব্যৱহৃত হ'লেও আধুনিক বন্ধন প্ৰণালী প্লাষ্টিকৰ ৰঙীন বক্স, কৃত্ৰিম সুগন্ধি, ফ্লেভাৰ, চিনি ইত্যাদি নিৰ্ভৰশীল। আধুনিক প্ৰণালী অধিক বেহেলীয়া আৰু ৰাসায়নিকভাৱে প্ৰস্তুত। এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ বহীত লিখি লোৱা আৰু এক্সামৰ আগত ভালকৈ ৰিভিজন কৰি যাবা। ছেম মাৰ্ক পাই যাবা, ফুল মাৰ্ক পাবা ছেম এনেকৈ উত্তৰবোৰ লিখিলে। সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা। ইয়াত কি কৈছে, যিমানবোৰ বস্তু আমি খাওঁ তাৰে ভিতৰত সকলো বস্তু কি সোৱাদযুক্ত নহয়, মানে সকলো সোৱাদযুক্ত নহয় কিন্তু পুষ্টিকৰ হয়, আৰু যিবোৰ সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয় এইটো আলোচনা কৰিব লাগে। উত্তৰ হ'ব চকলেট, কেক, কলা তাৰপিছত ইত্যাদি সোৱাদযুক্ত হ'লেও পুষ্টিকৰ নহয়। ঠিক আছে। এইবোৰ বস্তু আমালোকৰ কাৰণে হানিকাৰক হয়, মানে ক্ষতি কৰে। ইয়াত কোনো আমি একো লাভৱান নহওঁ, যেনেকৈ প্ৰটিন, যিকোনো নিউট্ৰিশ্যন এইবোৰ আমি নাপাওঁ। যেনেকৈ চক, কেক, কলা এইবোৰৰ পৰা আমি পুষ্টি নাপাওঁ। আনহাতে চয়াবিন, বুট, ৰাজমাহ আহেযুক্ত খাদ্য ইমান কি সোৱাদযুক্ত নহ'লেও কিন্তু স্বাস্থ্যৰ বাবে অত্যন্ত কি উপকাৰী হয়। 4 নম্বৰত আছে তলৰ 3বিধ খাদ্যৰ পৰা তুমি কোনটো খোৱা বেছি পচন্দ কৰিবা আৰু কিয়। তলত 3বিধ বস্তু দিয়া আছে, ইয়াৰ ভিতৰত তুমি কোনটো খোৱা বেছি পচন্দ কৰিবা, ইয়াৰ কাৰণটো লিখিব লাগিব। যেনেকৈ A নম্বৰত আছে বটলত থকা ফলৰ ৰস, B নম্বৰত আছে সতেজ ফলৰ ৰস, C নম্বৰত আছে সতেজ ফল। ইয়াৰ ভিতৰত তুমি কোনটো খাবা কিন্তু কাৰণটো ক'ব লাগিব। উত্তৰ আছে C নম্বৰ সতেজ ফল। সতেজ ফল খাব বিচাৰিম। কিয় সতেজ ফল খাব বিচাৰিলে তুমি, ইয়াৰ উত্তৰ হ'ব কিয়নো ইয়াত আহ, ভিটামিন থাকে আৰু কোনো সংৰক্ষণকাৰী নাথাকে, স্বাস্থ্যৰ বাবে অধিক উপযোগী। এইকাৰণে আমি কি চিটো খাম, চিটো মানে সতেজ ফল খাম। সতেজ ফলত কি থাকে, আহ, ভিটামিন থাকে আৰু ইয়াত কি থাকে, কোনো কেমিকেলছ নাথাকে বা সংৰক্ষণকাৰী নাথাকে। ঠিক আছে, প্ৰিজাৰ্ভেটিভ নাথাকে একো, সেইকাৰণে আমি কি খাম, সতেজ ফলটো খাম। এতিয়া 5 নম্বৰত আছে তোমালোকৰ চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা কলা নহয়, ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। উত্তৰ হ'ব চেনিত ষ্টাৰ্চ নাথাকে।
ঠিক আছে আয়োডিন মাত্ৰ ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰি নীলা কলা বৰণ দিয়ে সেইভাবে কি এই বিক্ৰিয়া নহয় এটো ইজি হয় একদম ভালকে লিখি লবা 6 নম্বৰত কি আছে তোমালোকৰ মিলেটবোৰ পুষ্টিকৰ হিচাপে গণ্য কৰা হয় আমি কেৱল মিলেট খালেই শৰীৰত সকলো পুষ্টিসমূহ পাম না আলোচনা কৰা ইয়াত কি কৈছে মিলেটবোৰ কি পুষ্টিকৰ খাদ্য হিচাপে আমি মানু কিন্তু কেৱল মিলেট খালেই আমাৰ শৰীৰত সকলো পুষ্টি আমি পাম না যদি পাম বা নাপাম আমি আলোচনা কৰিব লাগে উত্তৰ হ'ব মিলেট লোহা কি আছে তাৰ পিছত ক্যালসিয়াম তাৰ পিছত তোমালোকে লোহা মানে আইৰণৰ কথা কৈছে ইয়াত ক্যালসিয়াম থাকে কিন্তু সকলো পুষ্টি যেনে ভিটামিন চৰ্বি প্ৰটিন যোগান নিদিয়ে হে সন্তলিত খাদ্য খোৱাৰ প্ৰয়োজন যত বিভিন্ন উপাদান থাকে এতিয়া তোমালোকৰ 7 নম্বৰত আছে কি 7 নম্বৰত আছে শুদ্ধ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা শুদ্ধ উত্তৰটো সম্পূৰ্ণকৈ মানে ইয়াত এমসিকিউ বুলি এইবিলাক কোৱা হয় এমসিকিউ মানে চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত এটা কি শুদ্ধ উত্তৰ যোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত যদি এ টো শুদ্ধ হয় ইয়াত তোমালোকে এ টো কৰি ভৰিব লাগিব যদি বি টো হয় বি টো ভৰিব লাগিব এনেকৈ যোনটো শুদ্ধ হয় এইটো তোমালোকে ইয়াত পূৰ কৰিব লাগিব ঠিক আছে 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে তোমালোকে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় মানে ভিটামিন ডিৰ অভাৱত কি হয় কি বেমাৰ হয় ইয়াত আমি বাছি উলিয়াব লাগিব 1 নম্বৰত কি আছে এ নম্বৰত অপচনত কি আছে দৃষ্টি শক্তি কমি যোৱা বি নম্বৰত আছে বেৰি ৰোগ হোৱা সি নম্বৰত আছে স্কাৰ্বি আৰু ডি নম্বৰত আছে কি ৰিকেট শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব ডি টু ৰিকেট এতিয়া যদি শুদ্ধটো ডি হল এতিয়া আমি ইয়াত ডি টু ভৰিব লাগিব বা পূৰ কৰিব লাগিব ইয়াত চোৱা ইয়াত ডি টু পূৰ কৰা আছে অলৰেডি এনেকৈ ইয়াত ডি টু ভৰিব লাগিব ঠিক আছে সেম তেনেকৈ আমি তলত দ্বিতীয় নম্বৰ প্ৰশ্নটো চাম তলত দিয়া কোনটো ৰোগ ভিটামিন সিৰ অভাৱত হয় কোনটো ৰোগ তলত ভিটামিন সিৰ অভাৱ হয় এই কেইটা প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত ডাইৰেক্ট আহি যাব কি আছে 1 নম্বৰত আছে এ নম্বৰ অপচন দৃষ্টি শক্তি কমি যোৱা তাৰ পিছত স্কাৰ্বি হোৱা সি নম্বৰত আছে ৰিকেটছ ডি নম্বৰত আছে কি ৰক্তহীনতা এটা তোমালোকে কোৱা সি নম্বৰ ভিটামিন সিৰ অভাৱত কি ৰোগ হয় স্কাৰ্বি হয় তোমালোকে সি দি মনত ৰাখিবা স্কাৰ্বি সিৰ লগত মিল আছে একেবাৰে সি স্কাৰ্বি ৰোগ হয় অৰ্থাৎ বি নম্বৰ অপচনটো কাৰেক্ট অপচন ইয়াত বি হলে ইয়াত আমি কি কৰিব লাগিব বি টু পূৰ কৰিব লাগিব সেম তেনেকৈ 3 নম্বৰ প্ৰশ্নটো হল তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় এতিয়া ভিটামিন এৰ অভাৱত কি হয় আমি লিখিব লাগে যেনেকৈ দৃষ্টি শক্তি কমি যোৱা বি নম্বৰত আছে হাড় আৰু দাঁত ক্ষয় যোৱা সি নম্বৰত আছে বেৰি ডি নম্বৰত আছে স্কাৰ্বি কোনটো শুদ্ধ হ'ব এ নম্বৰটো শুদ্ধ হ'ব দৃষ্টি শক্তি কমি যোৱা ভিটামিন এৰ অভাৱত কি হয় দৃষ্টি শক্তি আমাৰ কমি যায় অৰ্থাৎ ইয়াত যদি এ হয় আমি ইয়াতো এ পূৰ কৰিব লাগিব এতিয়া 4 নম্বৰত আছে তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয় লোৰ বা আইৰণৰ অভাৱত কি হয় 1 নম্বৰত আছে ৰক্তহীনতা বি নম্বৰত আছে দৃষ্টি শক্তি কমি যোৱা সি নম্বৰত বেৰি ডি নম্বৰত স্কাৰ্বি শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব এ নম্বৰ অপচন ৰক্তহীনতা আইৰণৰ অভাৱত কি হয় ৰক্তহীনতা হয় ইয়াত এ নম্বৰটো কাৰেক্ট হলে ইয়াত এ নম্বৰটো ভৰিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ আছে কি তলত দিয়া উৎপাদন সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা এইবাৰ তোমালোকে নেক্সট ইহত পাই যাবা ঠিক আছে আৰু এইখিনিতে তোমালোকৰ পাৰ্টিৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল যদি তোমালোকক ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ